এই সময়ত মই এটা বিষয়টো ক'ব বিচাৰিছো কিছুমান মানুহৰ কাৰণে যেটো কনফিউজন আৰু মোক কিছুমান মানুহে সুধি থাকে চৰকাৰ ৰাজ্যৰ বিষয়ে ঈশ্বৰ ৰাজ্যৰ বিষয়ে দেই কিছুমান মানুহ সুধে নৰকৰ বিষয়ে পৰলোকৰ বিষয়ে পৰম দেশৰ বিষয়ে এই সকলোবোৰ আজিলে আমাৰ মানুহবিলাকে ক্লিয়াৰ নহয় মানে সন্দেহৰ মানে আৰত কনফিউজনত থাকে এখানে এই বিষয়টো মই সঠিককৈ দেই বিশেষকৈ নৰক স্বৰ্গ আমি সকলোৱে জানো এই কথাটা বহুত মানুহবিলাক কোনোবা কয় কি স্বৰ্গ আছেনে কোনোবা কয় কি নৰক আছেনে সঁচাকৈ ঠিক আছে দেখা যাওক মৰাৰ পিছত দেখা যায় এই সকলোবোৰ বিষয়বিলাক যদিও আমি বাইবেলৰ পৰা আমি স্পষ্ট হওঁ ইয়াত স্বৰ্গ আছে ইয়াত নৰক আছে ইয়াত পৰলোক আছে আৰু ইয়াত পৰম দেশ আছে আৰু বিভিন্ন ধৰণৰ ঈশ্বৰে আমাৰ কাৰণে ব্যৱস্থা কৰি ৰাখি থৈছে বাইবেল যেতিয়া আমি চাব ধুনীয়াকৈ এই সকলোবোৰ আমি বাইবেলৰ পৰা আমি তন্নতনকৈ আমি বাইবেল আমাক স্পষ্টকৈ সকলোবোৰ জনাই দিয়া আছে কিন্তু আমি বাইবেল বুজি নোপোৱাৰ কাৰণে আমাৰ কাৰণে কিছুমান বিষয়টো এন্ধাৰত আছে এনিৱে আমি এই সময়ত আমি বাইবেল শাস্ত্ৰৰ পৰা আমি ওলাম আৰু সেই অনুসাৰে আমি বাইবেলৰ পৰা আমি যাম প্ৰকাশিত বাক্য 21 প্ৰথমতে পঢ়িব সকলো মিছলীয়াবিলাকে জুই আৰু গন্ধকেৰে জ্বলি থকা সৰুবোৰত নিজ নিজ ভাগ পাব এই দ্বিতীয় মৃত্যুৰ কথা কৈছে সকলোকে দ্বিতীয় মৃত্যু সেকেন্ড ডেথ দেই আৰু এই নৰক আৰু পৰলোক এই দুটা শব্দই বাইবেলত বৰ ডেঞ্জাৰ শব্দ হয় ভালকৈ খেল কৰিব আৰু এই দুটাক আমি ভয় নকৰো আৰু যেতিয়া তাত গৈ পেলাই মানুহ পঢ়িব তেতিয়া গম পাব বাইবেলত লিখা আছে দেই পঢ়িব কি লিখা আছে দ্বিতীয় মৃত্যুৰ আগত গন্ধক জুই তলত জুই আৰু গন্ধকেৰে জ্বলি থকা সৰুবোৰত নিজ নিজ ভাগ আৰু এবাৰ কয় জুই আৰু গন্ধকেৰে জ্বলি থকা কি বুলি কৈছে সৰোবৰত মানে সাগৰৰ নিচিনাকে এইটো বুজিলে আৰু বৰ কি হৈছে নিজ নিজ ভাগ পাব কোনে য'ত যেতিয়া আপুনি এই পৃথিৱীত জীয়াই থাকোতে যেনেকে আপুনি কাম কৰিব তেনেকে আপুনি এই ভাগটো এই দুটা জেগাত আপুনি পাব জেনেৰেলি মানুহবিলাকে নৰক বুলি মাত্ৰ অকল কয় কিন্তু নৰক এতিয়া নাই নৰক কেতিয়া হ'ব নৰক যেতিয়া এই পৃথিৱী শেষ কৰাৰ পিছত যেতিয়া নেকি 1000 বছৰৰ পিছত আকৌ যেতিয়া নেকি বিচাৰ হ'ব সেই বিচাৰৰ পিছতহে নৰকটো বনোৱা হ'ব আৰু নৰকটো অকল শয়তানৰ কাৰণে বনাইছে বাইবেল পঢ়িব দেই মতি 25:41 পঢ়িব তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক ক'ব বিচাৰৰ সময়ত ক'ব হেৰ খাৱে পোৱা হত শয়তান আৰু তাৰ দূত দূতবোৰৰ নিমিত্তে যুগুত কৰি থোৱা অনন্ত জুই লৈ তহঁতে মোৰ ওচৰৰ পৰা গুচি যোৱা কাক কোৱা হৈছে যিবিলাকে ঈশ্বৰৰ আজ্ঞা উলংঘনকাৰী তেওঁবিলাকক কৈছে কি এইটো হ'ল জুই আৰু গন্ধকেৰে জ্বলি থকা এইটো দেই নৰক কাৰ কাৰণে বুলি কৈছে শয়তান আৰু তাৰ দূতবিলাকক ইয়াৰ কাৰণেহে নৰকটো আছে সেই বিচাৰৰ সময়ত তেতিয়া ক'ব যে আপোনাকো সেই সময়ত বিচাৰত যেতিয়ালৈকে আহিব তেতিয়া আপোনাক সেই বিচাৰত ক'ব কি দেই সেই শয়তান আৰু তেওঁৰ দূতবিলাকলৈ কাৰণে যুগুতোৱা সেই গন্ধকৰ জুইত তোমালোকে যোৱা বুলি তেওঁলোকক উৎসাহিত খেতি দিব দেই সেইকাৰণে এইটো নৰকটো এতিয়া নাই কিন্তু এতিয়া পৰলোক হলে এতিয়া আছে দেই আৰু সেই পৰলোকটো ক'ত আছে আপোনালোকে যেতিয়াকে পঢ়িলে আপোনালোকে পাব লুক পুস্তকৰ ওলাব 16:19 পদৰ পৰা দেই লোক পুস্তক 16:19 পদৰ পৰা তাতে পঢ়িলে আমি চাব ইয়াতে স্পষ্টকৈ আছে
এজন ধনী মানুহৰ কথা কোৱা আছে আৰু ধনী আৰু লাজাৰৰ কথা কোৱা আছে সকলোবোৰ কথাটো জানে তাত স্পষ্টকৈ আছে দেই ধনী মানুহজন তেওঁ বৰ আৰামত থাকে দেই কিন্তু তেওঁ ধনী মানুহৰ ঘৰৰ সন্মুখত এজন দুখীয়া লাজাৰ নামেৰে এজন ব্যক্তি আছিলে সেই লাজাৰ সেই ধনী মানুহৰ সকলোবোৰ পেলাই দিয়া এই জোতাবিলাক তেওঁ খাই পেলাই তাত তেওঁ মানে জীয়াই আছিলে তেওঁ এনেকুৱা ধৰণৰ বেমাৰী আছিলে তেওঁৰ গাৰ সকলোবোৰ ঘাঁ আছিলে বুলি কৈছে বাইবেলত আৰু কুকুৰবোৰে তেওঁৰ ঘাঁ চেলেকিছিল বুলি কৈছিলে সেই ধনী মানুহৰ পেলাই তেওঁলোকক খাইছিলে আৰু এদিন সেই লাজাৰক কি কৰিছে দেই যেতিয়া লাজাৰ মৰিলে স্বৰ্গদূত আহি পেলাই লাজাৰক উঠাই লৈ গৈ পেলাই আব্ৰাহামৰ কোলাত গৈ থৈ দিছে প্ৰেইজ দ্য লৰ্ড ইয়াৰ পিছত পঢ়ক যেতিয়ালৈকে ধনী মানুহ কৰিলে ধনী মানুহটো মৰিলে যেতিয়া সেই ধনীও মৰি আৰু ধনীক মৈদান দিয়া হ'ল আৰু ইয়াৰ পিছত কি হৈছে কিন্তু তেওঁ পৰলোকত যাতনা পায় ওপৰলৈ চকু তুলি দূৰত আব্ৰাহামক আৰু তেওঁৰ কোলাত লাজাৰক দেখা পাই পেলাই কি হৈছে তাতে ৰিঙিয়াই ক'লে হে পিতৃ কি কৈছে হে পিতৃ আব্ৰাহামক মোলৈ দয়া কৰি আপুনি মোলৈ দয়া কৰি লাজাৰৰ আঙুলি পানীত ভিজাই পেলাই এটা দ্ৰপ পানী মোৰ জিভাত পঠাই দি পেলাই মোক সান্তনা দিয়ক তাৰমানে এটা দ্ৰপ পানীৰ কাৰণে সেই ধনী মানুহ চিঞৰিছে দেই এটা দ্ৰপ পানীৰ কাৰণে সেই ধনী মানুহ চিঞৰিছে আৰু সেই সময়ত তেওঁ যিটো অনুতাপ কৰিছে এই সকলোবোৰ এতিয়া এই বাইবেলৰ কথাটো চাই পেলাই আমি অনুতাপ কৰা আমাৰ বৰ দৰকাৰ আজি আমি এতিয়ালৈকে বিশ্বাস কৰা নাই যে আমাৰ কাৰণে যে নৰক এটা আছে আমাৰ কাৰণে যাৰ পৰলোক এটা আছে এতিয়া সেই ধনী মানুহজন নৰকত যোৱা নাই কিন্তু কোন গৈছে পৰলোকত লিখা আছে পৰলোক পৰলোকত যাতনা পায় সকলে পৰলোকত যাতনা পায় তাৰমানে পৰলোকতো আপোনাৰ যাতনা আছে কেনেকুৱা যাতনা আছে পঢ়ি যাওক আপুনি চাব ওপৰলৈ চকু তুলি দূৰত আব্ৰাহামক আৰু তেওঁৰ কোলাত লাজাৰকো দেখিলে তাতে তেওঁ ৰিঙিয়াই ক'লে হে পিতৃ আব্ৰাহাম মোলৈ দয়া কৰি লাজাৰে আঙুলিৰ আগ পানীত জুবুৰিয়াই মোৰ জিভা চেঁচা কৰিবলৈ তাক পঠাই দিলে কিয়নো এই অগ্নিশিখাত পৰলোকত অগ্নি আছে নাই যাতো অগ্নি আছে অগ্নি জ্বলি আছে এই মানুহজন এই ধনী মানুহজন পৰলোকত জ্বলি আছে লিখাই আছে বাইবেলত এই অকল নৰকত যে জুই আছে এইটো নহয় পৰলোকতো জুই আছে প্ৰেইজ দ্য লৰ্ড এই নৰক পৰলোক এই সকলোৰ বিষয়টো মই ক্লিয়াৰকৈ ক'বৰ কাৰণে সেই বিষয়টো মই আনিছো আৰু পৰ কি হৈছে মই যাতনা পাই আছো সেই অগ্নিশিখাত মই যাতনা পাই আছো কোনে কৈছে এইটো কোনে কৈছে ধনী মানুহে কৈছে আৰু সেই সময়ত ধনী মানুহে ৰিকুৱেষ্ট কৰি পেলাই তেওঁ বিচাৰিছিলে তেওঁ পানী বিচাৰিছিলে আৰু কৈছে কি নাই 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 এতিয়া তোমালোকে থাকা যি পৰলোক আৰু আমি থাকা যিটো নেকি আব্ৰাহাম আৰু লাজাৰ থাকা এইটো বহুত মানে তোমাৰ আৰু আমাৰ মাজত বহুত দূৰত্ব ভাৱ আছে ইয়াৰ পৰা তাৰ কোনো ৰূপে পানী দিয়া ব্যৱস্থা নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া তাৰ পানী দিয়াৰ ব্যৱস্থা নাই এনেকুৱা এটা বিষয় হয় এতিয়া চাওক এই বিষয়টো মই চৰকাৰকে আপোনালোকক মই ক'ব বিচাৰিছো এতিয়া চাওক এইটো হ'ল পৃথিৱী এইটো হ'ল পৃথিৱী আৰু এই পৃথিৱীৰ পৰাই যিমান বৰ বাইবেলত লিখা আগৰ পৰাই মানুহ মৰিলে সকলোবোৰ মাটিৰ তলত গুচি যায় অপৰাধ নহয় অপৰাধ নহয় ইয়াৰ অৰ্থই হ'ল এই যে নৰক আৰু এই যে পৰলোকৰ কথা কৈছো এই সকলোবোৰ কিন্তু ইয়াতে মাটিৰ তলতহে থাকিব এই ধনী মানুহজন আৰু লাজাৰজন লাজাৰ আগতে মৰিছে লাজাৰ ক'ত আছে এইখিনি জাগাত আছে
কাৰ লগত আব্ৰাহাম আৰু লাজাৰ তেওঁলোকে দুইজনে ইয়াতে আছে এইটো কি জাগা বুলি কয় এই জাগাটো কি বুলি কয় এই জাগাটো আগৰ দিনত কি হৈছিলে এইটো কিছুমান বাইবেল লিখিছে পাতাল লিখিছে কিছুমানে লিখিছে শিয়ল লিখিছে দেই আপোনালোকে এইটো জানিবলৈ হলে যাকবে এটা সময়ত কৈছে কি মোৰ সন্তান যদি জোসেফ মৰিছে তেনেহলে মই জোসেফৰ লগত ময়ো শিয়ললৈ যাম ময়ো জোসেফৰ লগত পাতাললৈ যাম তেওঁ সকলো মানুহ মৰিলে তেতিয়া এইটোৱে ব্যৱস্থা আছিলে যে সকলোৱে মাটিৰ তলত যাব সেইকাৰণে ইয়াতে আব্ৰাহাম আৰু লাজাৰ তেওঁলোকে ক'ত আছে এতিয়া মিষ্টাৰকে ইয়াতে লিখিম পাতাল আৰু কিছুমানে কৈছে কি বাইবেলত শিয়ল আপোনালোকে এইটো চাবলৈ যদি বিচাৰে আদি পুস্তকৰ 37-35 আছে 37 অধ্যায় 37 অধ্যায় আৰু 35 পদত এইটো আছে দেই এইটো হ'ল শিয়ল বুলি কোৱা এইটো ধাৰ্মিক মানুহবিলাকে থকা এইটো জাগা আছে ধাৰ্মিক মানুহবিলাকে থকা এতিয়া এই যে ধনী মানুহ যে মৰিছে পৰলোকত ই ধাৰ্মিক না অধাৰ্মিক কওক ন হেল্ল' যি লাজাৰ আৰু ধনী মানুহ লাজাৰটো ধাৰ্মিক হিচাপে আব্ৰাহামৰ তালৈ গ'ল আব্ৰাহামৰ কোলাত গ'ল ধনী মানুহ ক'ত গ'ল পৰলোকত গ'ল ধনী মানুহ ধাৰ্মিক না অধাৰ্মিক হেল্ল' হা অধাৰ্মিক আৰু অধাৰ্মিক হে ধনী মানুহজন ক'ত গৈছে বাইবেলত আমি পঢ়িলো তেওঁ পৰলোকত দেই তেওঁ পৰলোকত গৈছে পৰলোকত দেই এইটো পৰলোক আৰু ইয়াতে তেওঁ বেবাই বেবাই কেকাই কেকাই তেওঁ জ্বলি আছে ইয়াতে পৰলোকত জুই জ্বলি আছে যেতিয়া সি এই ঠাইৰ পৰা আব্ৰাহামক আৰু লাজাৰক দেখিছে ইয়াৰ পৰা তেওঁ ওপৰলৈ দেই লাজাৰক আৰু আব্ৰাহামক দেখি পেলাই তেতিয়া তেওঁ পানী খুজিছে আৰু ইয়াৰ পৰা ইয়াত পানী দিয়াৰ ব্যৱস্থা নাই হালেলুয়া এই যে পৰলোক এই পৰলোকত এটা সময়ত আপোনাক কি কৈছে দেখিবলৈ দিছে যে তেওঁ যে অনুতাপ কৰিব পাৰে যে ইয়াত যে যি লাজাৰ নামৰ যে বেমাৰী কঙাল আছিলে তাৰ যি তেওঁ অত্যাচাৰ কৰিছিলে তেওঁ যেতিয়া মৰিয়ে তেওঁ আব্ৰাহামৰ পৰা গ'ল কিন্তু ধনী মানুহজন নিজে হলে কি হ'ল পৰলোকত গৈ পেলাই তেওঁ দৰক যা তেওঁ জ্বলি পৰি আছে আৰু এই সময়ত বাইবেলে কি কৈছে পঢ়ক তাৰপিছত পঢ়ক ধনী মানুহজনে কি কৈছে পঢ়ি যাওঁ কিন্তু আব্ৰাহামে ক'লে ভূপা তুমি যে জীয়াই থকা কালত তুমি যে আৰাম পাইছিলা সেইদৰে লাজাৰে দুখ পাইছিলে তাক শুৱৰা আৰু সেই দিনটো তুমি শুৱৰা জীয়াই থকা অৱস্থাত কি আছিলে তুমি জীয়াই থকাৰ অৱস্থাত তুমি কি কৰিছিলে জীয়াই থকাৰ অৱস্থাত তুমি কি খাইছিলা জীয়াই থকা অৱস্থাত খাবলৈ নপোৱাবিলাকক তুমি কি খুৱাইছিলা তুমি পেলাই দিয়া তোমাৰ জোঠাটো খুৱাইছিলা শুৱৰা এইবিলাক কৈছে আৰু পৰা কি হৈছে কিন্তু এতিয়া তেওঁ ইয়াত সান্তনা পাইছে ক'ত আব্ৰাহামৰ লগত আব্ৰাহামৰ কলাত বহি পেলাই তেওঁ সান্তনা পাই আছে প্ৰেইজ দ্য লৰ্ড সকলোকে লাজাৰে আব্ৰাহামৰ কলাত সান্তনা পাই আছে প্ৰেইজ দ্য লৰ্ড আৰু পঢ়ক তুমি হলে যাতনা পাইছা কাক কৈছে ধনী মানুহক কৈছে আমি যাওঁ তাত বাজে তোমাৰে মাজত বৰ ডাঙৰ শূন্য ঠাই স্থাপিত তাৰ পাছত আমাৰে বুলি কয় আব্ৰাহাম আৰু লাজাৰৰ আৰু এই ধনী মানুহৰ মাজত এটা শূন্য ঠাই বহুত ডিষ্টেঞ্চ বহুত দূৰত্ব আছে এই দূৰত্বত আমি তোমাক হয় দেখা পাওঁ কিন্তু তোমাক এনেকুৱা ধৰণৰ পানী দিয়া চিষ্টেম প্ৰেইজ দ্য লৰ্ড এটা পানীৰ কাৰণে এটা উৎসৱ টকাই আছে আৰু পৰা কি কৈছে তাতে ইচ্ছা কৰিলেও লোকে ইয়াৰ পৰা তোমালোকৰ তালৈ পাৰ হৈ যাব নোৱাৰে কোনোবাই ইচ্ছা কৰিলেও এই জাগাৰ পৰা এই জাগালৈ যাব নোৱাৰে কোনোবা যাব নেকি এইটো কি শান্তিৰ জাগা হয় নে নহয় হেল্ল' কওক সোনকালে কওক শান্তিৰ জাগা হয় নে নহয় এইটো কিহৰ জাগা
অশান্তি হয় না নহয় অশান্তিৰ জায়গা এজন মানুহ এই পৃথিৱীৰ পৰা যেতিয়া নেকি তেওঁ মৰিলে তেওঁ যদি ধাৰ্মিক হয় দেই তেওঁ ধাৰ্মিক হলে আগৰ দিনত ক'ত আহিব পাতালৰ চিৰত আহিব যদি ধাৰ্মিক নহয় ক'ত যাব তেওঁ পৰলোকত যাব দেই এনেকা ধৰণৰ চিষ্টেম যেতিয়া তেওঁ মৰিলে ইয়াত তেওঁ পৰলোকত আহিলে বুজিলে আৰু সেই পৰলোকত যোৱাটো হ'ল প্ৰথম মৃত্যু দেই তেওঁৰ কাৰণে প্ৰথম মৃত্যু কাৰণ দ্বিতীয় মৃত্যু আছে যেতিয়া ইয়াৰ পৰা বিচাৰত আকৌ তেওঁ দোষী সাব্যস্ত কৰা হ'ব আকৌ তাৰ পৰা নৰকত যাব এইটো হ'ল দ্বিতীয় মৃত্যু প্ৰেইজ দ্য লৰ্ড হালেলুয়া প্ৰথম মৃত্যু আৰু দ্বিতীয় মৃত্যু সেইকাৰণে প্ৰথম মৃত্যু তুমি পৰলোকত যাব আৰু দ্বিতীয় মৃত্যু যদি বিচাৰত আকৌ তোমাৰ ওপৰত দোষী সাব্যস্ত কৰা হ'ব তেতিয়াহ'লে তোমাক নৰকত তোমাক পেলাই দিয়া হ'ব কাৰ লগত শয়তান আৰু তাৰ দূতৰ লগত তোমাক পেলাই দিয়া হ'ব আৰু এইটো কাক পেলাই দিয়া হ'ব প্ৰকাশ বাক্যত লিখা আছে আকৌ পৰা কি হৈছে আৰু তাৰ পৰাও আমাৰ ইয়ালৈ কোনেও পাৰ হৈ আহিব নোৱাৰে তাৰ পৰা যাব নোৱাৰে তাৰ পৰা আহিব নোৱাৰা এনেকুৱা ধৰণৰ ডিষ্টেন্স আছে এই দুটাৰ মাজত যাব তেতিয়া তেওঁ ক'লে তেনেহ'লে হে পিতৃ মিনতি কৰো মোৰ যি ধনী মানুহজনে কৈছে আব্ৰাহামক কৈ আছে হে পিতৃ আপোনাক মই এটা ক'ব বিচাৰিছো তেওঁ এতিয়া সেই পৰলোকৰ পৰা তেওঁ আব্ৰাহামক বুজাবলৈ আৰম্ভ কৰি আছে তেওঁ দেই নৰক যাতনা পাই পেলাই কি কৈছে মোৰ যি 5 জন ভাই আছে ক'ত আছে 5 জন ভাইটো হেল্ল' ইয়াতে এই 5 জন ভাইটো আছে পৃথিৱীত আছে এতিয়াও দেই তেওঁলোকে এতিয়াও যিশু গ্ৰহণ কৰা নাই তেওঁলোকে বিশ্বাস কৰা নাই এতিয়াও তেওঁলোকে बिसोरो दाबो संसाराव दङ जाहैबाय बिसोरो इसोरखौ मिथिया बे मानसिफ्राबो जेन बेवहाय आं जेराव फैबाय आं जेराव दिनैहाय परलोकआव सावजाबाय आंनि फंबायफ्रा सावजायै बायदि नैबे आंनि फंबायफोरनो बिसोर जेन बासायजानायखौ मोनो बिनिखायनो लाजारखौ थिनहरदों पृथ्वीयावहाय आंनि फंबायफोरखौ बासायनो मोर भाइসকলক बचाবৰ কাৰণে তেওঁলোকক পৃথিৱীলৈ পঠাই দিয়া কাৰণ পৃথিৱীত এতিয়াও মোৰ 5 জন ভাই আছে আৰু তেওঁলোকে মোৰ নিচিনাকৈ নৰক যাতনা পৰলোক যাতনা ভুগিব নালাগে আব্ৰাহামক বুজাব বিচাৰিছে কি কৈছে আব্ৰাহামে কিয় যে এই যাতনাৰ ঠাইলৈ নাহে এই নিমিত্তে সিহঁতৰ সাক্ষ্য দিবলৈ সিহঁতক বুজাবৰ কাৰণে সাক্ষ্য দিবৰ কাৰণে কথা যদি সঁচা ইয়াত যে পৰলোক বুলি এটা জুইৰ ঠাই আছে এই কথা যে সত্য হয় ইয়াক জনাব মই যিহেতু যাব নোৱাৰো লাজাৰক পঠাই দিয়ক বাইবেলত কৈছে লাজাৰক মোৰ পিতৃৰ ঘৰলৈ পঠাই দিয়ক কিন্তু আব্ৰাহামে ক'লে তেতিয়া আব্ৰাহামে কি ক'লে সিহঁতৰ মুচি আৰু ভাববাদী সিহঁতৰ কাৰণে মুচি আৰু ভাববাদী সকল আছে পৃথিৱীত আছে সিহঁত তেওঁবিলাকৰ বাক্য শুনিলে শুনক তাতে তেওঁ ক'লে নহয় পিতৃ আব্ৰাহাম নহয় পিতৃ আব্ৰাহাম তাতে থকাবিলাকৰ দ্বাৰাই নহব ইয়াতে অহাবিলাকৰ দ্বাৰাই হ'ব সেইকাৰণে আপুনি এই লাজাৰক যে লৈ আনিছে লাজাৰকে পঠাই দিয়ক ক'ব বিচাৰিছে তাৰমানে পঢ়ক কি কৈছে কিন্তু যদি মৃতবিলাকৰ মাজৰ পৰা লাজাৰ মৰিছে নাই দেখিছে সিটো পৰলোকটো দেখিছে আৰু লাজাৰ ইয়াতে আছে তেওঁ পাতালত আছে তাৰমানে চিৰলত আছে আৰু তেওঁ ইয়াৰ পৰা কি কৈছে দেখা পোৱাৰ কাৰণে লাজাৰক পঠাই দিয়ক ধনী মানুহজনে আব্ৰাহামক ৰিকুৱেষ্ট কৰিছে পঢ়কচোন কোনো এজন সিহঁতৰ ঠাইলৈ যায় তেহে মন পালন কৰিব কোনোবা যদি এই মৃত্যু হৈ যোৱাৰ পিছত সকলোবোৰ এই পৰলোক যাতনা দেখি পেলাই আহি আমাক যদি কয় তেতিয়াহ'লে তেওঁলোকে বিশ্বাস কৰিব এনেকে কয় এই ধনী মানুহজনে নিজৰ ভাইসকলক বচাবৰ কাৰণে লাজাৰক পুনৰাই পৃথিৱীলৈ পঠাই দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছে বাইবেলে এইটো কৈছে তেতিয়া আব্ৰাহামে কি কৈছে চাওঁ তাতে তেওঁ ক'লে আব্ৰাহামে তেতিয়া ক'লে মুচি আৰু ভাববাদী সকলৰ বাক্য যদি নুশুনে তেন্তে মৃত্যুবিলাকৰ মাজৰ পৰা
কোনো এজন উঠি গলেও সিহঁতৰ প্ৰত্যয় নহ'ব সিহঁতৰ বিশ্বাস বা প্ৰত্যয় নহ'ব আজি এইটোৱে হৈ আছে কি কৈছে যদি তেওঁলোকে বিশ্বাস কৰিবলৈ যদি আছে যদি বিশ্বাস কৰে আমাৰ পৃথিৱীত মচি বাবাদিবিলাক এইদৰে প্ৰচাৰ কৰি আছে তেওঁবিলাকৰ কথা কেউ শুনক তেওঁবিলাকৰ কথাটো শুনি পেলাই বিশ্বাস কৰক দেই আৰু যদি শুনি পেলাই তেওঁলোকে বিশ্বাস নকৰে তেনেহ'লে ইয়াৰ পৰা মৰা মানুহ যি উঠি পেলাই গৈ তেওঁলোক ক'লেও বিশ্বাস নকৰিব দেই আৰু এইটোৱে হৈ আছে এতিয়া আমাক সেইকাৰণে কোৱা হৈছে কি যদি আপুনি বিশ্বাস কৰিব বিচাৰে যীশুক তেনেহ'লে যীশুৰ কাৰণে যীশুৰ হাই কৰি পেলাই প্ৰচাৰ কৰি থকা আমাৰ দৰে বহুত প্ৰচাৰক আছে এইদৰে বহুত পৃথিৱীত চাৰিওফালৰ পৰা গৈ গৈ প্ৰচাৰ কৰি আছে তেওঁলোকৰ কথাৰ দ্বাৰাই আপোনাৰ বিশ্বাস কৰি পেলাই যীশুক বিশ্বাস কৰিবলৈ সেই প্ৰথম যেনেকে মৃত্যু আৰু দ্বিতীয় মৃত্যুৰ কথা যিবিলাক কোৱা হৈছে যেনেকে নৰক আৰু পৰলোকৰ কথা কোৱা হৈছে এইটো আপোনাক বিশ্বাস কৰিবলৈ দিয়া হৈছে আৰু ইয়াত এজন মৰা মানুহে এতিয়া বাইবেলত প্ৰচাৰ কৰি আছে কোন হয় হেল্ল' মোৰ লগত আছে নে নাই কোন হয় এই মৰা মানুহটো প্ৰচাৰ কৰি আছে আপোনাৰ ধনী মানুহ হয় নে নহয় হেল্ল' ধনী মানুহে প্ৰচাৰ কৰি আছে পিছত মৰি যোৱাৰ পিছত দেই আৰু আমি প্ৰচাৰ কৰিব পৰা নাই যে যীশু যে সত্য ঈশ্বৰ জীৱিত হৈও কিন্তু ইয়াতে দেখিছো মৃত্যুজনে প্ৰচাৰ কৰি আছে বাইবেল আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া মই ইয়াত এই বিশ্বটো অনাৰ আচল উদ্দেশ্য যে বহুতে আজি নৰক আৰু পৰলোকৰ বিষয়ে তেওঁবিলাকে বুজি নাপায় গম নাপায় সেইকাৰণে এই বিষয়টো ক্লিয়াৰ কৰিবৰ কাৰণে মই পৰলোক আৰু নৰকৰ দেই ইয়াতে ক্লিয়াৰ কাট পিকচাৰৰ পৰা মই ক'ব বিচাৰিছো বুজাব বিচাৰিছো দেই এতিয়া চাওক আমি যেতিয়ালৈকে এই সকলোবোৰ যদি আমি বিশ্বাস কৰি পেলাই যদি লৈছো তেনেহ'লে ইয়াতে পৰলোক আছে এইটো হ'ল জুইৰ যাতনা অগ্নিৰ যাতনা ইয়াতে আছে দেই আৰু এই অগ্নিৰ যাতনাটো ইয়াত কোনোবা পৃথিৱীত এজন মানুহ তেওঁ যীশুক জানে কিন্তু বিশ্বাস নকৰে দেই যীশুক জানে তেওঁ কিন্তু বিশ্বাস নকৰে এই মানুহবিলাকৰ অৱস্থা মৰি যোৱাৰ পিছত এই পৰলোকত তেওঁলোকে আহি পেলাই জ্বলিব কোনোবা এজন এনেকুৱা ধৰণৰ মানুহ আছে পৃথিৱীত তেওঁ আজিলৈকে যীশুৰ নাম শুনাই নাই যীশুক নাজানে যীশুক তেওঁৰ বিষয়ে একো তেওঁ নাম গন্ধ শুনা নাই তেওঁ এনেকুৱা ব্যক্তিয়ে মৰিছে যীশুৰ বিষয়ে নাজানে কাৰণ যীশুৱে কৈছে সকলো পৃথিৱীত থকা মানুহবিলাকে মোক জানিব আৰু মই তেওঁবিলাকক মই যে ঈশ্বৰ ইয়াক তেওঁলোকক জানিবলৈ দিয়া হ'ব এই সকলোবোৰ বিষয় ইয়াত কৈ আছে হয় যীশু খ্ৰীষ্টক বিশ্বাস কৰিলেহে যীশু খ্ৰীষ্টতেহে আমি ঈশ্বৰৰ ৰাজ্য স্বৰ্গ ৰাজ্য আমি যাব পাৰিব দেই তেনেহ'লে যদি কোনোবাই পৃথিৱীত এনেকুৱা কোনা চুকৰ মানুহ এজন আছে তেওঁ যীশুৰ নাম শুনা নাই তেওঁ যদি কাইলৈ যদি মৰিব তেওঁ ক'ত যাব বাইবেলে কৈছে কি আৰু এনে এটা জেগা আছে এইটো কোৱা কি মৃত্যু ছায়াৰ দেশ সকলোৱে কয় মৃত্যু ছায়াৰ দেশ মৃত্যু ছায়াৰ দেশ এইটো আছে যীশুৱে নয়দা আপুনি 2 পদ পঢ়িব 3 নম্বৰ তাত লিখা আছে যেতিয়া যীশু খ্ৰীষ্ট মৰিব সেই একাল কথা কোৱা আছে যীশু খ্ৰীষ্ট মৰাৰ পিছত যীশু খ্ৰীষ্টই কি দেখাব যে সেই মৃত্যু অৱস্থাত থকা মৃত্যু ছায়াৰ দেশত থকা ব্যক্তিসকললৈ ঈশ্বৰে সেই সময়ত তেওঁ পাতাললৈ গৈ পেলাই তেওঁবিলাকৰ জীৱনটো উদ্ধাৰৰ কাৰণে তেওঁ আৰু এটা প্ৰচেষ্টা লোৱা হৈছে দেই পঢ়ক এইটো যীশুৱে নয়দা পঢ়ক সোনকালে পঢ়ক কিন্তু যি দেশ দুখত আছিল তাত আন্ধাৰ নাথাকিব তেওঁ আগৰ যীশু মৰাৰ পিছত এই সকলোবোৰ দিছে জুবুলুন আৰু নফতালি দেশত নি অৱস্থালৈ ইয়াৰ পিছত যাওক কিন্তু অন্তিম কালত সমুদ্ৰৰ ওচৰৰ পথ জৰ্ডন পাৰ জাতিবিলাকৰ গালি মৰ্যাদাক্ত কৰিলে যি জাতি আন্ধাৰত ফুৰিছিলে তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পাব যিবিলাকে মৃত্যু ছায়াৰ দেশত বাস কৰিছিলে তেওঁবিলাকৰ ওপৰত তেওঁবিলাকৰ আগত দীপ্তি প্ৰকাশ কৰিব আকৌ এইটোকে প্ৰশ্ন আগত কৈছে যি জাতি আন্ধাৰত ফুৰিছিলে তেওঁবিলাকে মহাজ্যোতি
যি যদি আন্ধাৰত পৰিছিলে আজি পৃথিৱীৰ এইদৰে ঈশ্বৰক নজনা ব্যক্তিসকল আন্ধাৰ বুলি কোৱা হয় আৰু আন্ধাৰত থকাবিলাকে পোহৰ দেখিব যীশুক দেখিবলৈ পাব কাৰণ যীশুৱে কৈছে মই জগতৰ পোহৰ আৰু এই পৃথিৱীত আমাৰ যি জীৱন অন্ধকাৰত আমি আছো আমি এই অন্ধকাৰৰ পৰা জ্যোতি পাবলৈ হলে আমি যীশুক পাব লাগিব আৰু এই যীশুৱে যেতিয়ালৈকে আহিছে তেতিয়া আমি জ্যোতি পাইছো এই আমি আন্ধাৰ অৱস্থাৰ এই পৃথিৱীত আমি আন্ধাৰত জীয়াই আছো কি আন্ধাৰত জীয়াই আছো আমি যীশুক জানা নাই এটা মৰি গলো যি জাতিয়ে মৃত্যু ছায়াৰ দেশত আছে তেওঁলোকে আন্ধাৰৰ পৰা মৰি পেলাই তেওঁলোকে ক'ত গ'ল মৃত্যু ছায়াৰ দেশত গ'ল তেওঁলোকে জ্যোতি দেখিবলৈ পাব অৰ্থাৎ তেওঁলোকে মৰি গৈছে ক'ত আছে তেওঁলোকে কোনোদিন ঈশ্বৰৰ নাম নুশুনাবিলাকে তেওঁলোকে গৈ পেলাই থাকিব মৃত্যু ছায়াৰ দেশত তেওঁলোকে না বোলে শিয়লত যাব না বোলে তেওঁলোকে পৰলোকত যাব তেওঁলোকে কত নাজানে এই তেওঁলোকে অইন এটা জায়গা আছে এই জায়গাটোৰ নাম হল মৃত্যু ছায়াৰ দেশ যিবিলাকে কোনোদিন যীশুকে নাজানে এইটো হল যীশুক জানা এইটো হল যীশুক নাজানা আৰু যীশুক জানিলেও তেওঁলোকে অৱমাননা কৰা যিবিলাকে কোনোদিন যীশুক দেখা নাই বা নাজানে তেওঁলোকৰ জায়গাটো হল মৃত্যু ছায়াৰ দেশ এই মৃত্যু ছায়াৰ দেশত আকৌ গৈ পেলাই তেওঁলোকক প্ৰচাৰ কৰিব যীশুৱে আকৌ প্ৰচাৰ কৰিব যীশুৱে সেইকাৰণে আমি যদি প্ৰথম ভিতৰত দেই চাৰিটা কৰিব কিন্তু যিজনে জীয়া আৰু মৰাবিলাকৰ সুদ বিচাৰ কৰিবলৈ যুগুত আছে তেওঁৰ যুগুত আছে বিচাৰ কৰিবলৈ তেওঁৰ আগত তেওঁবিলাকে হিচাপ দিব লাগিব তেওঁৰ আগত সকলোৱে হিচাপ দিব লাগিব ঈশ্বৰৰ আগত কোনেও হাৰিব নোৱাৰে কোনো এজন ব্যক্তিয়ে জানা নাজানা বুলি কথা নাই সবেই জানিবই লাগিব আৰু তেওঁ জানিও কি কৰিছে বা জানি ভাল কৰিছে বা জানি বেয়া কৰিছে এই সকলোবোৰ হিচাপ দিব লাগিব কি হৈছে সেই অভিপ্ৰায়েৰে তাৰমানে আপুনি সেই অভিপ্ৰায় মানে আপুনি এতিয়াও মৃত্যু ছায়াৰ দেশত থকাবিলাকে স্বৰ্গ আৰু নৰক পৰলোক একো নাজানে এতিয়া আমিও জীয়াই থকা অৱস্থাত স্বৰ্গ পৰলোক নৰক আমি একো নাজানো আমি শুনিছোহে হয় নে নহয় আমি এইটো কোনোদিন দেখা নাই কাৰণে বিশ্বাস কৰিব পাৰে বিশ্বাস নকৰিব পাৰে এই পৃথিৱীত আজি ঈশ্বৰক নজনাবিলাকক এই প্ৰচাৰ যদি কৰে তেনেহ'লে তেওঁলোকে কয় কি হয় জানো হ'ব জানো এনেকুৱা ধৰণৰ বিষয়বিলাক হয় সেইকাৰণে সেই অভিপ্ৰায়েৰে সেই মৰি যোৱাবিলাককো তেওঁলোকৰ আগতো এনেকুৱা সুবাৰ্তা প্ৰচাৰ কৰা হয় তেওঁলোকে বিশ্বাস কৰিলে কৰিব পাৰে বিশ্বাস নকৰিলে নকৰিব পাৰে তাকে হৈছে সেই অভিপ্ৰায়েৰে তেওঁলোকৰ চাওক বিশ্বাসত কি পৰি যাওক ইয়াৰ পিছত মৃতবিলাকৰ আগতো সুবাৰ্তা প্ৰচাৰ কৰা হয় আকৌ এইটো আগৰ পৰা সেই অভিপ্ৰায় কিয়নো এই অভিপ্ৰায়েৰে মৃতবিলাকৰ মাজতো সুবাৰ্তা প্ৰচাৰ কৰা হ'ল প্ৰেইজ দ্য লৰ্ড হালেলুয়া কাৰ আগত হেল্ল' কাৰ আগত জিন্দাবিলাকৰ আগত নহয় মৰাবিলাকৰ আগত ক'ত মৰিছে এই পৃথিৱীৰ পৰা মৰি পেলাই ইয়াতে মৃত্যু ছায়াৰ দেশ বুলি এটা জাগা আছে এই দেশত তেওঁলোকক তাত প্ৰচাৰ কৰা হ'ব আৰু যেতিয়া ইয়াত প্ৰচাৰ কৰা হ'ব তেওঁ সেই জীয়াই থকা অভিপ্ৰায়েৰে তেওঁ যদি বিশ্বাস কৰে তেনেহ'লে তেওঁ আহিব লাজাৰৰ লগত যদি বিশ্বাস নকৰে তেনেহ'লে তেওঁ ধনী মানুহৰ লগত যাব কোনেও নাহাৰে কোনেও তেওঁবিলাকৰ কাৰণে যুগুত আছে পৃথিৱীত থাকোঁতে আমি গম নাপায় কিন্তু বাইবেলে আমাক দেখুৱাই দিয়ে আপোনাৰ কাৰণে কোনটো ঠাই আপুনি গৈ পেলাই তাত পঢ়িব আপোনাক বাইবেলে স্পষ্ট কৈছে আপুনি এতিয়া যদি কোনোদিন যীশুৰ নাম শুনা নাই তেনেহ'লে আপুনি যাব মৃত্যু ছায়াৰ দেশত এই পৃথিৱীত যেনেকৈ প্ৰচাৰ কৰা হৈছে আজি যীশুৰ বিষয়ে দেই মৃত্যু ছায়াৰ দেশত যেতিয়া আপুনি যাব তাতো আপোনাক প্ৰচাৰ কৰা হ'ব এই পৃথিৱীত যেনেকৈ আপোনাৰ আমাৰ প্ৰচাৰ কৰি পেলাই যীশুৰ বিষয়ে হাই কৰি দি পেলাই কোৱা হৈছে যীশু বিশ্বাস কৰা অনন্ত জীৱন পাব যদি যীশু বিশ্বাস নকৰে তেওঁক দণ্ডেকা দিয়া হ'ব আৰু এই কথা কাৰণে এতিয়া আমি জানো যীশু বিশ্বাস কৰাৰ কাৰণে লাজাৰে তেওঁ কি পালে তেওঁ অনন্ত জীৱনৰ ভাগী হ'বলৈ পালে আৰু যীশু বিশ্বাস নকৰাৰ কাৰণে পৰলোকৰ সেই ধনী মানুহজন অনন্ত তেওঁ পৰলোকৰ জুই জাতত তেওঁ ভুগিব লগা হ'ল এতিয়া যিবিলাকে শুনাই নাই কোনোদিন যীশু তেওঁবিলাকৰ
অৱস্থা একে যেতিয়া পৃথিৱীত যাবলে ইয়াতে কি প্ৰচাৰ পাব নহলে ইয়াৰ পৰা মৰিবলৈ আহে তেতিয়াহ'লে তোমাৰ মৃত্যু অৱস্থাত তোমাৰ মৃত্যু চাৰিটাত আপুনি যাব আৰু আপোনাৰ প্ৰচাৰ কৰিব আৰু তেতিয়া আপুনি হয় আপুনি পাতালত চিয়নত নহয় আপুনি পৰলোকত প্ৰেইজ দ্য লৰ্ড মই ইয়াত নৰক আৰু পৰলোক মই আঁকিছিলো দেই এই নৰক আৰু পৰলোক ওপৰত নহয় কিন্তু তলতহে এতিয়ালৈকে পৰলোকটো সৃষ্টি হৈছে কিন্তু নৰকটো এতিয়ালৈকে সৃষ্টি হোৱা নাই কিয় কাৰণে এই নৰকটো তেতিয়াই সৃষ্টি হ'ব যেতিয়া পৃথিৱীটো শেষ হৈ যাব তেতিয়া বিচাৰ হ'ব কেতিয়া বিচাৰ হ'ব এই সকলোবোৰৰ সময়টো আছে এই সময় বাইবেলত লিখি দিয়া আছে সেইকাৰণে এতিয়া আমি ইয়াৰ পৰা যদি চাওঁ তেনেহ'লে আৰু ইয়াতে কেইটামান জাগা আছে দেই আপনি সেকেন্ড ভিডিও 2004 পর আপনি বলবো তার এটা এনেকা ধরনের জায়গা আছে অন্ধকোবত শয়তানক বিচাৰৰ কাৰণে নৰকত চলাবৰ কাৰণে তাত বান্ধি ৰাখি থোৱা এনেকা ধৰণৰ শয়তানৰ গ্ৰুপ আছে দেই বলি দিয়ক কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাকক মৰম নকৰিলে কিন্তু নৰকত পেলাই পাপ কৰা দূতক মৰম নকৰিলে আৰু কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে ৰক্ষিত হবলৈ কোন সমৰ্পণ কৰিলে অন্ধকূপ ইয়াতে আৰু এটা জাগা আছে অন্ধকূপ দেই এই অন্ধকূপ বুলি কোৱা আৰু এটা জাগা আছে মাটিৰ তলত এই অন্ধকূপৰ কোনে থাকে যি শয়তানৰ দূতবিলাক আজ্ঞা উলংঘন কৰিছে আজ্ঞা নমনা দূতবিলাকক ঈশ্বৰে বান্ধি পেলাই তেওঁলোকক এই অন্ধকূপত ৰাখিছে আৰু এই অন্ধকূপত তেওঁলোকক বান্ধি ৰাখি পেলাই এই যে মিছলীয়া শয়তান দুষ্ট কাম কৰা সেই শয়তানৰ দূতবিলাকক ইয়াত বান্ধি ৰাখিছে কিহৰ কাৰণে তেওঁলোকৰ নৰকত জ্বলাবৰ কাৰণে প্ৰেইজ দ্য লৰ্ড হালেলুয়া নৰকত জ্বলাবৰ কাৰণে ইয়াক বান্ধি ৰাখিছে এতিয়ালৈকে নৰক অহা নাই প্ৰেইজ দ্য লৰ্ড আৰু এনেকুৱা ধৰণৰ গ্ৰুপ আছে এটা গ্ৰুপ যিটো গ্ৰুপটো নেকি ঈশ্বৰে আকৌ শয়তানৰ দূতবিলাকক বান্ধি ৰাখি দিছে মাটিৰ তলত এটা সময়ত ইয়াক ওলাই দিয়া হ'ব সেই শয়তানৰ দূতবিলাকে যেতিয়া ওলাব তেতিয়া পৃথিৱী শেষৰ সময়ত ওলাব যেতিয়া পৃথিৱী শেষৰ সময়ত ওলাব সেই সময়ত পৃথিৱীৰ যিবিলাকে ঈশ্বৰৰ যীশুৰ নাম তেওঁলোকৰ তাত নাই বা তেওঁলোকৰ কপালত যীশুৰ চাপ নাই তেনে চাপ নথকা ব্যক্তিবিলাকক তেওঁলোকক অত্যাচাৰ চলাবলৈ অগাধ ঠাইত বন্দী কৰি ৰাখিছে এই অগাধ ঠাইত থকা সেই শয়তানৰ দূতবিলাক আৰু মাটিৰ তলত তেওঁলোকে আছে ইয়াকো এদিন কি কৰিব মাটিৰ তলৰ পৰা ওলাই লৈ অনা হ'ব যেতিয়ালৈকে ৰেপচাৰৰ পিছত হ'ব সেই সময়ত প্ৰকাশিত 9 আপুনি পঢ়ক 1-2 তাতে লিখা আছে অগাধ ঠাইৰ পৰা বহুত শয়তান দূত ওলোৱা হ'ব পঢ়ক প্ৰকাশিত পাছে পঞ্চম দূতে বজালত আকাশৰ পৰা পৃথিৱীলৈ এটা তৰা মই দেখিলো আৰু অগাধ ঠাইৰ কুণ্ডৰ আৰু এই অগাধ ঠাইৰ কুণ্ডৰ চাবি সেই দূতৰ তাতে আছিলে তাতে তেওঁ সেই অগাধ ঠাইৰ কুণ্ড মেলিলত আৰু সেই অগাধ ঠাইৰ কুণ্ড মেলিলত কুণ্ডৰ পৰা বৰ অগ্নিকুণ্ড ধোঁৱা ওলাল ধোঁৱা উঠিল তাতে সেই কুণ্ডৰ ধোঁৱাৰে তাতে সেই কুণ্ডৰ ধোঁৱাৰে সূৰ্য আৰু আকাশ অন্ধকাৰময় হ'ল ইয়াৰ পৰা যিটো নেকি ধোঁৱা নিচিনাকে ওলাইছে আকাশ বিলাক সূৰ্যৰ পোহৰবিলাক অন্ধকাৰ হৈ গৈছে এনেকুৱা ধৰণৰ মানে হিচাপ নোহোৱা অজুত শয়তানৰ দূত ওলাই পেলাই সকলোবোৰ চাউনি ঢাকিবিলাক কলা চাউনি ঢাকি দিছে দেই আৰু সেইটোকে পঢ়ক ইয়াৰ পিছত পঢ়ি যাম এই ধোঁৱাৰে পৰা কচুৱা ফৰিংবোৰ পৃথিৱীত ওলাল আৰু সেইবোৰক পৃথিৱীৰ কেঁকুৰা বিচাৰ ক্ষমতাৰ নিচিনা ক্ষমতা দিয়া এনেকুৱা ধৰণৰ বিষ দিবৰ কাৰণে ক্ষমতা দিয়া হৈছে কেঁকুৰা বিচাৰ বিষ দিবলৈ দেই আৰু পৃথিৱীৰ কোনো তৃণ বা আৰু সেই পৃথিৱীৰ কোনো তৃণ বা কোনো গছৰ পাত খাবলৈ নহয় গছ হিংসা নকৰি যিবিলাকৰ কপালত ঈশ্বৰৰ চাপ নাই সকলে কয় যিবিলাকৰ কপালত ঈশ্বৰৰ চাপ নাই কি কৈছে অকল তেনে মানুহবিলাকক হিংসা কৰিবলৈ সেইবোৰক কোৱা হ'ল যাৰ কপালত ঈশ্বৰৰ চাপ নাই তেওঁলোকক হিংসা কৰিবলৈ কোৱা হ'ল ইয়াত এনেকুৱা ধৰণৰ এটা শয়তানৰ গ্ৰুপ আছে
এই মাটিৰ তলত চাওক এইটো পৃথিৱীৰ তলত আছে এইটো শিয়ল পৃথিৱীৰ তলত আছে পৰলোক পৃথিৱীৰ তলত আছে অন্ধকূপ পৃথিৱীৰ তলত আছে অগাধ ঠাই এই সকলোবোৰ এটা সময়ত পৃথিৱীত তেওঁলোকে নিজৰ সময় অনুসাৰে নিজৰ জাগাত তেওঁলোকে আহিবলৈ উপস্থিত হ'ব এতিয়ালৈকে কিন্তু নৰক হোৱা নাই এতিয়ালৈকে হোৱা নাই কাৰণ এতিয়ালৈকে ইয়াতে শয়তান আছে আৰু ইয়াতে শয়তান আছে পৰলোকত কি আছে হেল্ল' পৰলোকত কি আছে শয়তান আছে এই শয়তানে কি কৈছে ধনী মানুহক তিলকে মাৰি আছে ইয়াতে অন্ধকূপত কি আছে শয়তান আছে এই শয়তানক কিয় কাৰণে মাৰিছে তেওঁলোকে দুষ্ট সেই সময়ত স্বৰ্গত তেওঁলোকে যীশুৰ লগত ঈশ্বৰৰ সিংহাসন কাঢ়িব বিচৰা শয়তানৰ দূত দিয়া সেইকাৰণে কি কৈছে বান্ধি পেলাই বন্দী কৰি থৈ দিছে ইহঁতৰ আৰু কোনোদিন মুক্তি নাই ইহঁতক ডাইৰেক্ট ইয়াৰ পৰা নৰকত পেলাবৰ কাৰণে বান্ধি থৈছে বুলি লিখা আছে 2 Peter 4 পদ পঢ়িব আপোনালোকে ই ডাইৰেক্ট এইটো নৰকত যাব সেইকাৰণে এতিয়া তেওঁ মাটিৰ তলতে আছে ইয়াৰ পিছত আকৌ এটা গ্ৰুপ আছে ই আকৌ ওলাই খুলি দিয়া হ'ব এইটো কোন হয় অগাধ ঠাইত কিছুমান শয়তানৰ দূত বিলাক আছে আৰু সেইটো কেতিয়া ওলাব প্ৰকাশ 9:9 কৈছে যে তেওঁ এটা সময়ত খুলি দিয়া হ'ব আৰু তেওঁ ওলাব এনেকা ধৰণৰ ফৰিঙৰ নিচিনাকৈ কেকৰা বিচাৰ বিষ ইয়াক ক্ষমতা দিয়া হৈছে আৰু কেকৰা বিচাৰ নিচিনাকে বিষ যে তেওঁ তাৰ যিটোকে ল'ব আৰু তেওঁ এতিয়া মানুহক বিন্দিবলৈ যাব গছ-গছনি নাখাই কি হ'ব মানুহক বিন্দিব কাক বিন্দিব যাৰ কপালত ঈশ্বৰৰ ছাপ প্ৰেইজ দ্য লৰ্ড হালেলুয়া দেই যাৰ কপালত ঈশ্বৰৰ ছাপ নাই তেওঁবিলাকক বিন্দিবৰ কাৰণে ইয়াক খুলি দিয়া হ'ব এটা সময় প্ৰকাশিত বাক্যৰ 9 কথা কৈছে প্ৰকাশিত বাক্যত 9 খুলি দিয়াৰ কথা কৈছে আৰু সব এইটো যেটা খুলি দিয়া হ'ব আৰু 20 আকৌ ইয়াক বান্ধিব পৰ প্ৰকাশিত বাক্য 20 পাছে কি অগাধ ঠাইৰ চাবি আৰু এগজ বৰ শিকলি হাতত লোৱা এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলো তেওঁ সেই নাগ অৰ্থাৎ পুৰাতন সৰ্প যি দিয়াবল আৰু শয়তান তাক ধৰি 1000 বছৰলৈ বান্ধি সেই অগাধ ঠাইত পেলাই দিলে ক'ত পেলাই দিছে অগাধ ঠাইত পেলাইছে দেই এই শয়তানক যেটো পৃথিৱীৰ ওলাই দিয়া হৈছিল খুলি দিয়া হৈছিল আৰু পৃথিৱীত থকা এই সকলোবোৰ অগাধ ঠাইৰ পৰা ওলাই অহা সকলো শয়তানক কি গল 1000 বছৰৰ কাৰণে এই অগাধ ঠাইত আকৌ বান্ধি থোৱা হ'ব কেতিয়া বান্ধি থব এইটো যেতিয়া নাকি এই পৃথিৱীৰ সম্পূৰ্ণ দেই এই পৃথিৱীৰ সম্পূৰ্ণ যেতিয়া নাকি ঈশ্বৰৰ সময়টো সম্পূৰ্ণ হ'ব যেতিয়া নাকি এইটো ৰেপচাৰ হৈ যাব ৰেপচাৰ হোৱাৰ পিছত 3.5 বছৰ মহাক্লেশ হ'ব যেতিয়া 3.5 মহাক্লেশ শেষ হৈ যাব তেতিয়া এই পৃথিৱীৰ পৰা কোনো প্ৰাণী ইয়াতে নাথাকিব এই পৃথিৱীৰ যিমানবোৰ প্ৰাণী আছে এই সকলোবোৰক কি কৰিব দেই তেওঁলোকে নিজৰ জাগা দেই কোনোবা পৰলোকত যাব আৰু কোনোবা দেই মৃত্যু চাই দেখত যদিও গৈছিলে তেওঁলোকে আইদাৰ তেওঁলোকে শিয়লত আৰু নহলে পৰলোকত এই শিয়লটো বেছি সময় এইটো আমি ইয়াতে যেটো কথা কৈছে এই শিয়লটো কিন্তু যীশু অহাৰ পিছত প্ৰথম ভিতৰত আপোনাকে 3:19 পদ কৰিব যীশু খ্ৰীষ্ট দেই মৰাৰ পিছত মানুহবিলাকক তাৰ পৰা তুলি লৈ আনিছে বুলি কৈছে আৰু সেই তেতিয়াই যীশু অহাৰ পিছত এই যেটোকে পাতাল বুলি কৈছিলে এই যেটো নাকি ইয়াক যেটো নাকি এই কৈছিলে শিয়ল বুলি কৈছিলে এই শিয়লটো যীশুৱে তেওঁ যেতিয়া ক্ৰুচত মৰিলে আৰু তেওঁ 3 দিনত জি উঠিলে তেতিয়া এই শিয়লটো মাটিৰ তলৰ পৰা তেওঁ আকাশৰ ওপৰত ইয়াক লৈ আনিছে ইয়াক কয় ইয়াৰ পিছত পৰম দেশ বুলি কৈছে কি দেশ পৰম দেশটো মাটিৰ তলত না ওপৰত পৰম দেশ মাটিৰ তলত নহয় ওপৰত হয় বুজিলে দেই ইয়াত যীশুৱে পৰম দেশ সেইকাৰণে যীশু অহাৰ পিছত যি ধাৰ্মিকবিলাক মৰিব তেওঁলোকে পৰলোকত নাযায় বা শিয়লত নাযায় তেওঁলোকে পৰম দেশত যায় হালেলুয়া দেই মৰাৰ পিছত পৰম দেশত যাব
যেতিয়া পৰম দেশত যাব যে আকৌ ইয়াতে যেতিয়া নেকি এইটো মহাক্লেশ হৈ পেলাই যে সকলোবোৰ যেতিয়া নেকি সেই সময়ত ৰেপচাৰ হবলৈ যেতিয়া সময় হব সেই ৰেপচাৰৰ পিছত আকৌ পৰম দেশৰ পৰা তেওঁলোকে কি হব পৃথিৱীৰ নিজৰ নিজৰ সেই কবৰত আহি পেলাই তেওঁলোকে আকৌ ক'ত যাব আৰু এটা জাগা আছে এইটো হ'ল মেঘৰ ৰথ মেঘৰ ৰথত থাকিব এটা চাওক মাটিৰ তলৰ পৰা এটা ওপৰৰ খালি ট্ৰান্সফাৰ ক'ত বোলে ওপৰ ফালে যীশু অহাৰ পিছত আগতে ধাৰ্মিক বিলাকে ক'ত আছিলে জাকব আব্ৰাহাম চব তেওঁলোকে শিয়ল বাইবেলত শিয়ল শিয়ল বুলি লিখিছে হিতোপদেশ 9:18 পঢ়িব হিতোপদেশ 9:18 হিতোপদেশ 9:18 হিতোপদেশ 9:18 কিন্তু মৃতবিলাক যে তাত থাকে আৰু তাইৰ নিমন্ত্ৰিত লোকবিলাক যে চিউলৰ গভীৰ ঠাইত আছে তাক তেওঁলোকে নাজানে কি কৈছে আকৌ মই পঢ়ছো কিন্তু মৃতবিলাক যে তাত থাকে তাত মানে ক'ত থাকে চিউলত থাকে আৰু কৈছে কি পঢ় আৰু তাইৰ নিমন্ত্ৰিত লোকবিলাক নিমন্ত্ৰিত বুলি ক'লে না ঈশ্বৰে যাক মাতিছে তেওঁলোকে কি কৈছে যে চিউলৰ গভীৰ ঠাইত আছে চিউলৰ গভীৰ ঠাইত এখানে আগৰ মানুহবিলাকে ধাৰ্মিক বিলাকে সব কোথায় চিউলত থাকে আৰু এইটো বড় ভাষাত পাতাল লিখিছে ক'ৰবা হিন্দীটো পাতাল লিখা আছে চিউল লিখা আছে অসমীয়া তাত থাকে দেই ইয়াৰ পিছত যেতিয়া যীশু খ্ৰীষ্ট আহিছে সেইটো মাটিৰ তলৰ পৰা ওপৰলৈ লৈ গৈছে এইটো পৰম দেশ বনাইছে পৰম দেশৰ পিছত আকৌ কি হৈছে মেঘৰ ৰথ বনাইছে আৰু সেইবিলাক জাগাত স্থানান্তৰিত কৰিছে ইয়াৰ পিছত কি হ'ল যেতিয়া মেঘৰ ৰথত আমি গ'ল মেঘৰ ৰথত যোৱাৰ সময়ত তেতিয়া ইয়াতে 3.5 বছৰ মহাক্লেশ হ'ব আৰু 3.5 মহাক্লেশ শেষ হোৱাৰ পিছত এই পৃথিৱীত পুৰা শূন্য কৰিব আৰু শূন্য কৰি পেলাই আমাৰ যেনেকে আত্মাবিলাক আছিলে যিটো মেঘৰ ৰথত ইয়াক পৃথিৱীত আনিব আৰু এই পৃথিৱীত তেতিয়া কি কৰিব 1000 বছৰ যীশুৱে আকৌ ৰাজ্য চলাব কিমান আৰু সেই তেতিয়া এই পৃথিৱীত 1000 বছৰত কোনো শয়তান নাথাকে হালেলুয়া শয়তান ক'ত গ'ল প্ৰকাশিত বাক্য 20 কৈছে তেওঁ অগাধ ঠাইত বান্ধি থলে তেওঁৰ অৰিজিনেল জাগা ইয়াত আছিল না ইয়াতে সব বান্ধি থৈ দিছে ইয়াতে শয়তান ফ্ৰী প্ৰেজ দ্য লৰ্ড হালেলুয়া এতিয়ালৈকে নৰক হোৱা নাই পাপী বিলাক কিছুমান লগত আছে যাতনা পাই আছে শয়তানক আকৌ অগাধ ঠাইত পেলাই দিয়া হৈছে শয়তানৰ এটা গ্ৰুপ এতিয়াও অন্ধকোবত তেওঁলোকে বন্দী কৰি ৰাখি থৈ দিছে পৃথিৱী শূন্য হৈছে যীশু আহি পেলাই মেঘৰ ৰথত যিভাগে পৰম দেশত আছিলে মেঘৰ ৰথলৈকে মেঘৰ ৰথৰ পৰা তেওঁলোকক পৃথিৱীলৈ লৈ আনিলে আৰু তাত 1000 বছৰ ৰাজ্য চলাইছে তাত কোনো ধৰণৰ দুখ নাই চিন্তা নাই তাতে কোনো ধৰণৰ বেমাৰ আজাৰ নাই অভাৱনতা নাই একো কৰিব নালাগে এডেন মাৰিত যেনেকে আদম হবা আছিলে তেনেকে আপোনাক মোক 1000 বছৰ তাতে যীশুৱে ৰাখিব Praise the Lord. It is so interesting too. 1000 বছৰ যেনেকে শেষ হ'ব তেতিয়া ঈশ্বৰে তেওঁ নিজৰ সিংহাসনৰ সন্মুখত সবকে লৈ আনিব 1000 বছৰ শেষ হোৱাৰ পিছতে আপুনি পঢ়ক প্ৰকাশিত বাক্য 20 এবাৰে দিন পাছে এখন ডাঙৰ বগা সিংহাসন আৰু তাৰ ওপৰত বহি থকা জনাক দেখিলো ইয়াতে এটা সিংহাসন কৰিলে আৰু তাত বহি থকা এজনক দেখা পালো নিজৰ সিংহাসন আছে ঈশ্বৰৰ সিংহাসন আৰু এই সিংহাসনৰ আগত পৰক তেওঁৰ সন্মুখৰ পৰা পৃথিৱী আৰু আকাশমণ্ডল পলাই গ'ল সকলোবোৰ পৃথিৱী আকাশমণ্ডল পলাই গ'ল এইটো নাই এতিয়া 1000 বছৰ পিছত পৰক সেইবোৰৰ নিমিত্তে ঠাই আৰু পোৱা নগ'ল পৰক যাও সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাক থিয় হৈ থকা দেখিলো সেই সিংহাসনৰ আগত কি কৈছে সকলো মৃতবিলাকক থিয় হৈ থকা সেই সিংহাসনৰ আগত সৰু কি বৰ মৃতবিলাক সকলোবোৰ ইয়াৰ আগত থিয় হোৱা দেখিলো আপুনি কি মৃত্যু না জিন্দা হেল্ল' ৰেপচাৰত যোৱাবিলাকে জিন্দা তেওঁলোকৰ কাৰণে বিচাৰ নাই আপুনি ৰেপচাৰত গৈছে মৰি পেলাই আপুনি পৰম দেশত গৈ পেলাই যদি আপুনি 1000 বছৰ ৰাজ্য চলাব পাইছে ঈশ্বৰৰ ৰাজ্যত তেনেহলে আপোনাক মৃত্যু বুলি নকব মৃত্যু ক'ত আছে তেওঁলোকে পৰলোকত আছে পৰলোকত দেই
মাটিৰ তলত এইবিলাক আছে মৃত্যুবিলাক কিন্তু আপুনি মই কেতিয়াবাই জিন্দা হৈ গৈছে ৰেপচাৰত কিছুমান জিন্দা হৈছে জীয়া ৰেপচাৰৰ কিছুমান মৰাবিলাকে আকৌ তেওঁ নিজৰ কবৰত আহি পেলাই তেওঁ আকৌ উঠিছে হয় না নহয় প্ৰেইজ দ্য লৰ্ড সেইকাৰণে এই বিষয়টো ইয়াতে কৈছে আকৌ পৰক এতিয়া কি হৈছে পাছে কেইখনমান পুস্তক মেলা হ'ল কেইখনমান আৰু জীৱন পুস্তক নামেৰে আৰু আন এখন কিতাপ মেলা হ'ল আৰু সেই পুস্তকবোৰত লিখা মতে মৃতবিলাকৰ নিজ নিজ কৰ্ম অনুসাৰে সুদ বিচাৰ কৰা মৃত্যুবিলাকৰ এই যে ইয়াতে তেওঁলোকৰ নিজৰ কৰ্ম অনুসাৰে তেওঁ কি কৰ্ম কৰি ইয়াত আহিছিলে ইয়াক এতিয়া তেওঁলোকক নিজৰ কৰ্ম অনুসাৰে বিচাৰ কৰা হ'ব বুজিলে এই বিচাৰটো কেতিয়া 1000 বছৰ গুচি গ'ল পৃথিৱী হু হু শব্দ কৰি গুচি গ'ল এতিয়া ঈশ্বৰৰ সিংহাসনত প্ৰকাশিত হ'ল ঈশ্বৰ তাত বহি আছে আৰু সব মৃত্যুবিলাকক ইয়াতে সন্মুখত যাবলৈ দিছে এতিয়া বিচাৰ কৰিব এতিয়া এইটো চাওক আৰু তেতিয়া সাগৰে নিজত থকা মৃতবিলাকক সাগৰত থকা মৃত্যুবিলাকক ওলাই দিলে য'ত পৃথিৱীত য'তে যেনেকে মৰি নাথাকক কিয় চবকতো পুতিবলৈ পোৱা নাই হয় না নহয় ক'ত কেতিয়া ক'ত গায়ব হৈ ক'ত মৰিছে হয় না নহয় সব মৃত্যুবিলাক ওলাই আহিব আৰু কি কৈছে চব মৃত্যু আৰু পৰলোকেও পৰলোকত ইয়াত আছে নে নাই ধনী মানুহ আছে নে ইয়াত হেল্ল' ধনী মানুহ ইয়াত আছে নে নাই এই ধনী মানুহ পৰলোকত যিমান আছে তেওঁলোকক সব ঈশ্বৰৰ সিংহাসনৰ আগত লৈ এইটো হ'ল বিশ্বাস